বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তি বিকাশ ঘটোৱাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ আঘাড়ীৰ শিক্ষানুষ্ঠান সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত বিজ্ঞান আৰু গণিতৰ প্ৰদৰ্শনীৰ আজি সফল সামৰণি পৰে। বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। এই প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ উদ্ভাৱনী শক্তিৰে বিজ্ঞান, সমাজ বিজ্ঞান, শিল্পকলা আদি বিষয়ক বিভিন্ন প্ৰকল্প তথা মডেল প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিছিল। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন বিষয়ৰ বিভিন্ন প্ৰকল্পৰ তদাৰক কৰাৰ পাছত আজি ইয়াৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। আজি বঁটা বিতৰণী অনুষ্ঠানত কানেৰ মহাবিদ্যালয়ৰ অধ্যাপক জ্যোতিপ্ৰসাদ ফুকন উপস্থিত থাকি বঁটা বিতৰণ কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰশংসাসূচক বক্তব্য প্ৰদান কৰে। সোশ্যাল সায়েন্স মেথমেটিক্যাল সায়েন্সৰ এক্সিবিশ্যন অনুষ্ঠিত কৰিলে কালি আৰু আজি। গতিকে আমি সঁচাকৈ মই ইয়াত উপস্থিত থাকি আনন্দিত হৈছোঁ আৰু এই য়ং চাইণ্টিষ্টবিলাকৰ লগত ছ'চিয়েল চাইণ্টিষ্টবিলাকৰ লগত আত্ম হ'লোঁ কালি আৰু আজি সঁচাকৈ মই ধন্য হৈছোঁ। আৰু এই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক বা এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে সঁচাকৈ এনেকুৱা সুন্দৰ প্ৰজেক্টবিলাক তেওঁলোকে উপস্থাপন কৰিছে, মানে খুবেই ভাল লাগিছে। সৰু সৰু ল'ৰা ক্লাছ 5, ক্লাছ 6, ক্লাছ 7 আপ টু 12লৈকে গতিকে তেওঁলোকে ইমান সুন্দৰভাৱে প্ৰজেক্ট বা মডেলবিলাক তেওঁলোকে উপস্থাপন কৰিছে আৰু কিছুমান সঁচাকৈ মানে ভাবিলে ভাল লাগে যে তেওঁলোকে যে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে যে ইমান ডাঙৰ ডাঙৰ কথা চিন্তা কৰিব পৰা হৈছে আৰু তেওঁলোকে এদিন গৈ পেলাই হয়তো ইছৰ' চাইণ্টিষ্ট হ'ব, নাছাৰ চাইণ্টিষ্ট হ'ব, কাৰণ জুহালত বহিলেহে কমাৰশালত বহিব পাৰে। গতিকে সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ এই অৰ্গেনাইজাৰসকলক মই সঁচাকৈ ধন্যবাদ দিছোঁ। মানে তেখেতলোকে এই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বিজ্ঞান মানসিকতা বা যি চাইণ্টিফিক টেম্পাৰমেণ্ট গঢ়ি তুলিবলৈ চেষ্টা কৰিছে, গতিকে ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত। আজি এই অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি মামণি বৰা মাক্ৰাৰী, অধ্যক্ষ মহেশ্ৰতা নেয়াৰ, শৈক্ষিক সঞ্চালক বি জগন্নাথ ৰাও সহ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে বিজ্ঞান প্ৰদৰ্শনীৰ এই অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে উদ্ভাৱন কৰা বিভিন্ন প্ৰজেক্টসমূহ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে সকলো। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত শিশু দিৱস অনুষ্ঠিতভাৱে পালন কৰা হৈছে। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোতে শিশু দিৱস হিচাপে সমগ্ৰ দেশৰ লগতে আমাৰ ইয়াতো পালন কৰা হৈছে। আৰু এই এটা কথা আমি সকলোৱে জানো যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এই শিশুসকলে এদিন ভৱিষ্যতৰ একোজন সুনাগৰিক হৈ সমাজৰ কল্যাণ সাধন কৰি দেশৰ উন্নতিৰ হকে কাম কৰি যাব লাগিব। গতিকে মই ভাবোঁ ইয়াত শিক্ষক, অভিভাৱক তথা সমাজৰ জ্যেষ্ঠজনৰ দায়িত্ব আৰু কৰ্তব্য বহুখিনি আছে। বৰ্তমান সমাজত দেখা দিয়া সমস্যাসমূহ বা পৰিস্থিতিলৈ চাই আমাৰ শিশুসকলক ভৱিষ্যতে একোজন সুসন্তান হিচাপে বা সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ'লে আমাৰ শিক্ষাগুৰুসকল, আমাৰ অভিভাৱকসকল, আমাৰ সমাজৰ জ্যেষ্ঠসকল প্ৰতি মুহূৰ্ততে সজাগ আৰু সচেতন হ'ব লাগিব। তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক সমাজত এটি হীৰাৰ মুকুতা হৈ জিলিকি থকা দেখিবলৈ পাম। বৰ্তমান সমাজত শিশুসকলৰ শিক্ষাগুৰুসকলৰ লগতে অভিভাৱকসকলে নীতি শিক্ষা দিয়াটো অত্যন্ত আৱশ্যকীয় হৈ পৰিছে। মই ভাবোঁ শিশুসকলক যদি এই নীতি শিক্ষাবোৰ তেওঁলোকৰ জীৱনটোক নৈতিক আদৰ্শৰে যি আগবাঢ়ি যোৱাত বহু ধৰণে প্ৰেৰণা যোগাব। আৰু লগতে আজি আমাৰ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত যোৱাকালিৰ পৰা অনুষ্ঠিত হোৱা এক্সিবিশ্যনখনি আজি সামৰণি অনুষ্ঠান হৈছে। ইয়াতে আমি প্ৰাইজ ডিষ্ট্ৰিবিউটো কৰিছিলোঁ। আমাৰ বাহিৰৰ পৰা জাজ আহিছিল, তেখেতসকলৰ জাজমেণ্টতে আমি ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰতাৰে নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাৰে তেওঁলোকৰ প্ৰদৰ্শনীসমূহ পৰিচালনা কৰিছিল। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ চেনেলৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।